বিগত 5টা বছৰত গাঁও পঞ্চায়তৰ উন্নয়নৰ নামত চৰকাৰে দিছিল বিভিন্ন উন্নয়নমূলক আঁচনি। কিন্তু এই আঁচনিবোৰ সঠিক ৰূপত ৰূপায়িত হৈছেনে তাৰ খবৰ কিমান দূৰ ৰাখিছে বিভাগীয় মন্ত্ৰীগৰাকীয়ে। আজি আমি দেখুৱাম বিলাসীপাৰা উন্নয়ন খণ্ডৰ অধীনস্থ বাঘমাৰী গাঁও পঞ্চায়তত বিগত 5টা বছৰে হোৱা উন্নয়নৰ খতিয়ান। এমচেনৰেগা পঞ্চদশ বিত্তীয় আঁচনিকে ধৰি বহুকেইটা আঁচনিৰ নামত কোটি কোটি টকা খৰচ কৰা হৈছে পঞ্চায়তখনত। কিমান সঠিক ৰূপত আঁচনিৰ ধন ব্যৱহাৰ কৰা হৈছে সেয়া শুনিলে আপুনিও তবথ মানিব। 25 লাখ টকীয়া অমৃত সৰোবৰ আঁচনিৰ ধন আধাৰশিলা স্থাপন কৰিয়ে গোগ্ৰাসে গিলি থোৱাৰ অভিযোগ উঠিছে পঞ্চায়তখনৰ প্ৰতিনিধিৰ বিৰুদ্ধে। পঞ্চায়তখনত এমচেনৰেগা আঁচনিৰ 8 লাখ টকীয়া আঁচনিৰ কামত 1 লাখ টকা ব্যয় কৰি সিংহভাগ ধন খৰচ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। ফলত আজিও এটা বাট পথৰো উন্নয়ন নোহোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। ৰাইজক অন্ধকাৰত ৰাখি প্ৰতিটো আঁচনি ৰূপায়ণৰ নামত দুৰ্নীতিৰ আশ্ৰয় লৈ আঁচনিৰ ধন আত্মসাৎ কৰা পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে তদন্তক্ৰমে ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে ৰাইজে। বাগমাৰীৰ অন্তৰ্গত বাগমাৰী পাহাৰৰ এইটো লুৎফুৰ হাজটো ডেপো নদীৰ এইটো ৰাস্তা এমজিএনৰেগাৰ আণ্ডাৰত হৈছে। এই ৰাস্তাটোৰ 8 লাখ কিমানমান টকা আছিলে, কিন্তু ৰাস্তাটো অলপমান কাম কৰিয়ে টকাখিনি আত্মসাৎ কৰিছে। ইয়াত মেম্বাৰৰ পৰা আৰম্ভ কৰি যিবিলাক প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী, GRS, জেই গোটেইখিনি ইয়াত জড়িত আছে। এই গোটেইখিনি মিলি টকাবিলাক আত্মসাৎ কৰি আছে। কিমান টকাৰ কাম আছে? ইয়াত 1.5 লাখ 2 লাখ টকাৰ মান কাম হৈছে। আৰু ইয়াৰ ওচৰতে এটা 4 লাখ টকাৰ ৰাস্তা আছে, তাতো অলপমান 60-70 হাজাৰ টকাৰ মাটি কাটি আৰু নাই, ৰাস্তাটো নাই, টকাখিনি আত্মসাৎ হৈছে। এনেকৈ বাগমাৰী যিমানবিলাক ৰাস্তা আছে গোটেইখিনি টকা 60-70, 1 লাখ 2 লাখ টকাৰ কাম কৰি 10 লাখ 12 লাখ টকা উঠাই লৈছে। এনেকৈ দুৰ্নীতি কৰি আছে সিহঁতৰ, মানে গোটেই 5 বছৰ দুৰ্নীতি কৰি খাই দিলে ৰাস্তাবিলাক। সেইকাৰণে আমাৰ মেইন ৰাস্তাৰ আজিলৈকে হোৱা নাই, এনেকুৱা হৈ আছে। এতিয়া চৰকাৰক আমি দাবী জনাওঁ, চৰকাৰে যাতে এইবিলাক তদন্ত কৰি উচিত বিহিত ব্যৱস্থা কৰে, যেন যিখিনি মানে দুৰ্নীতিত জড়িত আছে সেইখিনিক এৰেষ্ট কৰি জেল হাজতলৈ প্ৰেৰণ কৰে। তাৰ কাৰণে আমি ৰাইজৰ তৰফৰ পৰা অনুৰোধ জনাওঁ চৰকাৰক।